ক্লাছ 5 তোমালোকৰ ইতিমধ্যে 4 এৰ পাৰ্ট 1 আমি 4 নম্বৰলৈকে কৰিলো আজি 5 নম্বৰটোৰ পৰা আমি আৰম্ভ কৰো পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি গ হাউ উলিয়াবলৈ কৈছে প্ৰথম আছে 10 আৰু 15 10ক আমি উৎপাদক উলিয়ালে আমি 2 ৰে হৰণ কৰিম 2 5 গুণ 10 ঠিক আছে আৰু এটো হৰণ না যায় আৰু 15 টো উলিয়াম 3 5 গুণ 15 ঠিক আছে এতিয়া আমি 10 সমান লিখিম পূৰ্ণ উৎপাদক কৈছে গতিকে আমি 1 এটা পূৰণ কৰিব লাগিব 1 পূৰণ 2 পূৰণ 5 আৰু 15 আমি কি পূৰণ কৰি পাইছো 3 1 পূৰণ 3 পূৰণ 5 1 টো সকলোতে দিব লাগিব ঠিক আছে এতিয়া গ হাউ সমান ইয়াত মিলি আছে 1 আৰু ইয়াত মিলি আছে 5 1 পূৰণ 5 গ হাউ হ'ব 5 বুজিলা বি টোত আছে 18 আৰু 27 18ক আমি ছুটি নিয়মে হৰণ কৰি 2 9 গুণ 18 3 3 গুণ 9 2 18 9 বাৰ গ'ল আকৌ 9ক 3 ৰে হৰণ কৰিলে 3 বাৰ গ'ল 3 3 গুণ 9 তেনেকৈ 27ক 3 9 গুণ 27 আকৌ 9ক 3 3 গুণ 9 ঠিক আছে এতিয়া আমি লিখিম গ হা উ সমান প্ৰথম লিখি ল'ব লাগিব দেই প্ৰথম এটো নহয় প্ৰথম লিখি ল'ব লাগিব 18 সমান কি পূৰণ কৰিব পাইছো আমি 1 টো দিবই লাগিব 2 পূৰণ 3 পূৰণ 3 ঠিক আছে আৰু 27 সমান 1 পূৰণ 3 পূৰণ 3 পূৰণ 3 এতিয়া লিখিম এতেকে গ হা উ সমান 1 আছে ইয়াৰ 3 এটা মিলি আছে আৰু এটা 3 মিলি আছে গতিকে লিখিম 1 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 ঠিক আছে 18 27ৰ গ হাউ 9 বাকত 40ক ছুটি নিয়মে হৰণ কৰিলে 2 20 40 2 2 গুণ 20 2 5 গুণ 10 2 20 40 2 2 গুণ 20 2 5 গুণ 10 আৰু বাকত 2 কৰিলে 2 37 72 2 18 36 2 9 গুণ 18 আকৌ 9 3 ৰে 3 3 গুণ 9 বুজিছা এতিয়া আমি 40 সমান লিখিব পাৰো 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 বা 70 সমান লিখিব পাৰো 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 1 2 3 1 2 3 ঠিক আছে ইয়াত মিলি আছে 1 2 2 আৰু 2 এটাকে গ হা উ মান পূৰণ 2 পূৰণ 2 পূৰণ 2 8 বুজিলা ঠিক আছে ডিটোলৈ আহিছো 24 2 বাৰ 24 2 7 12 2 3 গুণ 6 37 2 18 37 2 9 18 3 9 9
40 2 4 2 7 8 2 12 24 2 7 12 2 3 6 24 সমান 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 লিখিব পাৰোঁ 36 লিখিব পাৰোঁ 1 পূৰণ 2 পূৰণ 3 পূৰণ 3 48 লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ এটা থাকি আছে 2 পূৰণ 2 পূৰণ 3 মিলি আছে 1 2 2 2 তাৰপিছত মেগেটা নিমিলিব 3 এটা মিলি আছে 3 এটা এনেকে গ হা উ সমান 1 পূৰণ 2 পূৰণ 3 ইয়াত 2 এটা থাকি গৈছে ঠিক আছে তেতিয়া আৰু এটা 2 আহিব পূৰণ 2 2 2 6 6 2 12 বুজিলে ইয়াৰ এইটো 2 ইয়াত লিখিছোঁ থাকি গ'ল ঠিক আছে নেক্সটলৈ আহিছোঁ 30 40 70 32 15 29 3 15 40 2 20 40 2 9 20 2 5 9 70 2 3 6 2 35 70 মানে 2 35 70 আৰু 5 7 গুণ 35 সমান 1 পূৰণ 2 পূৰণ 3 পূৰণ 5 এইটো লিখিছোঁ 40 সমান 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 70 সমান 1 পূৰণ 2 পূৰণ 5 পূৰণ 7 ইয়াত 1টো মিলি আছে থাকিবই আৰু 2 আছে 2 তাৰপিছত সকলোৰে 5 আছে ঠিক আছে গতিকে গ হা উ সমান 1 পূৰণ 2 পূৰণ 5 টোটেল 10 F 18 37 42 18 2 9 18 3 3 9 37 2 18 37 2 9 18 3 9 42 2 21 42 3 7 21 18 সমান 1 পূৰণ 2 পূৰণ 3 পূৰণ 3 36 1 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 তাৰপিছত 42 1 পূৰণ 2 পূৰণ 3 পূৰণ 7 ইয়াত 1 মিলি আছে 2 3 এটা 3 এটা 3 এটা তাকে গ হা উ সমান 1 পূৰণ 2 পূৰণ 3 2 3 গুণ 6 ঠিক আছে পিছৰটো 50 100 150 50 2 25 50 5 5 25 100 2 50 100 2 25 50 5 5 25 150
2 75 150 5 15 75 5 3 15 50 সমান 1 পূৰণ 2 পূৰণ 5 পূৰণ 5 100 সমান 1 2 পূৰণ 2 পূৰণ 5 পূৰণ 5 50 পূৰণ 1 পূৰণ 2 পূৰণ 5 পূৰণ 5 পূৰণ 3 1 2 5 আৰু 5 এনেকে গ হা উ সমান 1 পূৰণ 2 পূৰণ 5 পূৰণ 5 10 5 50 বুজিলা গসাগু যেটো পূৰণ কৰি পাম সেইটোৱে নেক্সট 48 2 বাৰং 24 2 7 12 2 3 6 তেনেকৈ বাসত্তৰ 237 বাসত্তৰ 2 18 36 2 9 18 3 3 9 96 2 48 2 24 2 বাৰং 24 2 7 12 2 3 6 48 সমান 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 96 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 গ খা উ সমান 1 2 2 2 আৰু 3 এইটো নহয় 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 8 8 3 24 গসাগু হ'ব 24 বুজিলা নেক্সট হৈছে চুটিকৰণ পদ্ধতিৰে গসাগু উলিওৱা এইটো একে ধৰণৰ একেলগতে পাতি কৰিম ঠিক আছে খালি ইয়াত আমি ডাইৰেক্ট পূৰণ কৰিম এইবোৰ আমি আগৰ নিচিনা পূৰণবোৰ পাতি নাথাকোঁ ঠিক আছে 40 56 দুইটাকে 2ৰে হৰণ যাব কাৰণ একক অকত 0 আৰু 6 আছে 2 20 40 তাৰপিছত 56 2 28 56 আকৌ দুইটাকে 2ৰে হৰণ যাব 2 2 20 2 14 28 আকৌ দুইটাকে 2ৰে হৰণ যাব 2 5 2 7 14 লাষ্টত যেটো ওলাই সেই সংখ্যাটো হৰণ যদি নাযায় তেতিয়া তাতে ষ্টপ কৰি দিবা ঠিক আছে 5 আৰু 7ক বেলেগ সংখ্যাৰে হৰণ নাযায় গতিকে আমি যিকেইটা লেফট সাইডে পাম যিকেইটা হৰণ কৰিছিলোঁ সেইকেইটা আমি পূৰণ কৰিম ঠিক আছে তেনেকৈ গ হা উ সমান 2 পূৰণ 2 পূৰণ 2 8 বুজিলা এই আমি লেফট সাইডে যিকেইটা থাকিব সেইকেইটা আমি পূৰণ কৰিম যে গতিকে আমাৰ আনসাৰ হ'ব 8 বি2 37 আৰু 63 37 আৰু 63 আমি 3ৰে কৰিম কাৰণ 6 আৰু 3 আছে এককৰ ঘৰত 3 বাৰং 37 3 2 6 3 1 3 আৰু দুইটাকে যাব 3ৰে যাব 3 4 12
3 7 গুণ 21 এটা যুগ্ম এটা অযুগ্ম ওলালে এতিয়া আমি ইয়াতে ষ্টপ কৰিম আৰু লেফ্ট সাইডে যেটো থাকিব আমি হেতু পূৰণ কৰি দিম এতিয়া গ হা উ হ'ব লেফ্ট সাইডে থাকিলে 3 পূৰণ 3 ন এটো আটাইতকৈ ছুটি নিয়ম সেইকাৰণে ছুটি হৰণ পদ্ধতি গোটেইকেইটাকে 2 ৰে হৰণ যাব 2 4 গুণ 8 230 72 2 48 24 বাৰ গ'ল 54 27 বাৰ আৰু 68 36 বাৰ আকৌ 2 ৰে হৰণ যাব 2 বাৰ 24 এটা কথা মন কৰিবা ইয়াত 27 আছে আৰু ইফালে 36 আছে 24 আছে 27 টোক 2 ৰে না যায় গতিকে আমি 3 সংখ্যা ল'ব লাগিব এটো 3 ল'ব লাগিব 3 8 গুণ 24 3 9 গুণ 27 3 12 36 বুজিলা এতিয়া চোৱা দুটা যুগ্ম আছে এটা অযুগ্ম আছে গতিকে আমি এটো ইয়াতে ষ্টপ কৰিব লাগিব কাৰণ 3 ৰে কৰিলে এটো তক যাব 3 ৰে কৰিলে 8 না যায় এটাকে আমি গ হা উ সমান 2 পূৰণ 3 6 বুজিলা লেফ্ট সাইডে থাকিলে 2 আৰু 3 গতিকে আনসাৰ হ'ব 6 D2 এটো 3 ৰে যাব 3 33 3 22 আকৌ 11 যাব 11 গুণ 11 2 11 22 এটাকে গ হা উ সমান 3 পূৰণ 11 33 24 48 72 আটাইকেইটা 2 ৰে যাব 2 বাৰ 24 2 24 48 2 37 72 2 গুণ 12 2 বাৰ 24 2 18 37 আকৌ 2 ৰে যাব 2 3 গুণ 6 2 গুণ 12 2 9 গুণ 18 এতিয়া আমি গোটেইকেইটা 3 ৰে যাম 3 গুণ 3 3 2 গুণ 6 3 গুণ 9 যুগ্ম অযুগ্ম ওলালে গতিকে ইয়াতে ষ্টপ কৰিম ঠিক আছে এটাকে গ হা উ সমান লেফ্ট সাইডে থাকিলে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 8 3 গুণ 24 বুজিলা ইজি লাগিছে এতিয়া আমি 26 52 কত 2 ৰে হৰণ কৰিম 2 3 26 ঠিক আছে 2 26 52 আৰু 39 78 এতিয়া আমি কি কৰিম 13 ৰে হৰণ কৰিম কাৰণ 26 আছে 39 আছে 13 ৰে হৰণ যাব 13 গুণ 13 2 13 26 3 13 39 13 গুণ 13 13 2 লগত 26 হয় 13 3 লগত 39 বাৰ এটাকে আমি গ হা উ সমান লিখিব পাৰো 2 পূৰণ 13 লেফ্ট সাইডে 26 0 45 75 90 5 শূন্য আছে গতিকে আমি 5 কৰিম 5 9 গুণ 45 5 14 70 5 18 90 আৰু 74 75 আছে
এইটো 15 হ'ব দেই। এতিয়া আমি 3ৰে কৰিম, গোটেইকেইটাক 3ৰে যাব। 3 × 9, 3 × 5 = 15, 3 × 6 = 18। এতিয়া যুগ্ম হ'ল, ইয়াতে ষ্টপ কৰিম। এনেকৈ গ সা উ সমান 5 পূৰণ 3 সমান 15। এইচটোত আছে 32, 80 আৰু 96। 32, 80, 96। 2ৰে কৰিম, 2 × 32, 2 × 40, 80, 2 × 48, 96। 2 × 8 = 16, 2 × 20, 40, 2 × 24, 48, 2 × 4 = 8, 2 × 2 = 20, 2 × 24। আকৌ 2ৰে যাব, 2 × 2 = 4, 2 × 5 = 10, 2 × 6 = 12। এতিয়া আমি ইমানতে ষ্টপ কৰিম। গতিকে গ সা উ সমান লেফ্ট চাইডে যি আছে আমি পূৰণ কৰিম, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 16। বুজিলে? লেফ্ট চাইডে এইকেইটা থাকিলে 1 2 3 4 16। HI 108,162। দুইশ 72, 201, 108, 281, 162। এতিয়া ইয়াক যাব 36, 54, 81। ইয়াক আমি 3য়ে কৰিম, 3 × 36, 3 × 18, 54, 81। আকৌ 3ৰে কৰিম, 3 × 4 = 12, 3 × 7 = 18, 3 × 9 = 27। আৰু ইয়াক হৰণ নাযায়। গতিকে গ সা উ সমান 2 পূৰণ 3 পূৰণ 3, 9 × 2 = 18। একেবাৰে শেষৰটো 20, 60, 80, 100। 2ৰে কৰিম, 2 × 20, 40, 2 × 30, 60, 2 × 40, 80, 2 × 50, 100, 2 × 2 = 20, 2 × 15 = 30, 2 × 20, 40, 2 × 25, 50। 5ৰে কৰিম, 5 × 2 = 10, 5 × 3 = 15, 5 × 4 = 20, 5 × 5 = 25। যুগ্ম ওলালে, গতিকে আমি ইয়াতে ৰাখিম। তেনেকৈ গ সা উ সমান 2 পূৰণ 2 পূৰণ 5 20। বুজিলে? এইখিনি ইমানতে শেষ হ'ল। এতিয়া 7 8 কৰোঁ। 12 টকা আৰু 18 টকা আটাইতকৈ বেছি কিমান ছাত্ৰৰ মাজত সমানে ভগাই দিব পাৰি? আটাইতকৈ বেছি কৈছে, সেইকাৰণে আমি ইয়াৰ গ সা উ উলিয়াম। ঠিক আছে? 12 আৰু 18 গ সা উ 34 নিয়মেৰে 2 × 12, 2 × 9 = 18, 3 × 2 = 6, 3 × 3 = 9। এতিয়া আমাৰ 12 আৰু 18 গ সা উ হ'ব 2 আৰু 3 পূৰণ কৰিম 6। এতিয়া আমি লিখিব পাৰোঁ 6জন ছাত্ৰৰ মাজত সমানে ভগাই দিব পাৰি। বুজিলে? বেছি বুলি ক'লে আমি সদায় গ সা উ উলিয়াম। সেইটো এনচাৰ। নেক্সট ওলাইছোঁ একেবাৰে শেষৰটো 27, 45 আৰু 63 তিনিওটাৰে হৰণ যোৱা বৃহত্তম সংখ্যা। ইয়াত কৈছে বৃহত্তম, অৰ্থাৎ গ সা উ। ঠিক আছে?
প্ৰথম গসাউ উলিয়াই লওঁ ২৭ ৪৫ ৬৩ ঠিক আছে প্ৰথম ৩ কৰিম ৩ × ২৭ ৩ × ১৫ ৪৫ হা ৩ × ২১ ৬৩ আকৌ ৩ যাব ৩ × ৩ = ৯ ৩ × ৫ = ১৫ ৩ × ৭ = ২১ এতিয়া আৰু ইয়াক হৰণ নাযায় এতেকে গ সা উ সমান ৩ × ৩ অৰ্থাৎ ৯ এতেকে বৃহত্তম সংখ্যাটো হ'ব ৯ তলত কমেণ্ট কৰি জনাবা তোমালোকে বুজি পালা নে নাই পোৱা একেবাৰে ইজি গসাউ উলিয়া ছুটি নিয়মেৰে পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি এইবোৰ চব ইজি নিয়ম আৰু তলত কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ